বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বিষয়টো হ'ল পৰকীয়া প্ৰেম তথা অবৈধ সম্পৰ্কৰ ঘটনা লৈ। আজিকালি আমাৰ সমাজত এইটো পৰকীয়া প্ৰেমৰ দ্ৰুতগতিত বাঢ়ি আহিছে আৰু ইয়াৰ মূল কাৰণটো কি আমি তাক বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছোঁ। আজি এই দ্ৰুতগতিত পৰিৱৰ্তনৰ এই সামাজিক পৰিৱৰ্তনৰ পৰকীয়া প্ৰেমৰ যিটো ক্ৰমবৰ্ধমান ধাৰা, ইয়াত আমাৰ কিছুমান প্ৰযুক্তিগত বিষয় ইয়াত প্ৰভাৱ পৰিছে। যেনেকৈ আমাৰ আজি এক নম্বৰতে হ'ল প্ৰযুক্তিগত এটা কাৰণ, আৰু ইয়াতে কাৰণটোৰ ভিতৰত পৰিছে ইণ্টাৰনেট, মোবাইল ফোন, লেপটপ আৰু ছ'চিয়েল মিডিয়াত যিবোৰ ফেচবুক হওক, ইনষ্টাগ্ৰাম, কিবা কিবি বিভিন্ন এপবোৰ আছে, এইবোৰে সমাজখনত আমাক এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰু এই ইণ্টাৰনেট বা ছ'চিয়েল মিডিয়াত আমি যোগাযোগৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নতুন নতুন মানুহ ইজনৰ পৰা সিজনক লগ পোৱাটো অত্যন্ত সহজ হৈ পৰিছে। আৰু এই সহজসুলভ হোৱাৰ কাৰণে, এই প্লেটফৰ্মখনৰ কাৰণে আজি এই অনৈতিক সম্পৰ্কবোৰ সহজ হৈ পৰিছে। আৰু দ্বিতীয়তে হ'ল আমাৰ মূল্যবোধৰ পৰিৱৰ্তন হৈছে। প্ৰতিজন মানুহৰে নিজৰ মূল্যবোধ এটা পৰিৱৰ্তনত দিশে আগবাঢ়ি গৈছে। যেনে সমাজৰ অনৈতিক আৰু সাংস্কৃতিক মূল্যবোধসমূহে বদলি হ'বলৈ ধৰিছে। জীৱনত আজিকালি প্ৰতিজন ব্যক্তিয়ে নিজক একক ব্যক্তিগত স্বাধীনতাক লৈ গুৰুত্ব দিছে। যেনেকৈ আগতে ধৰক আমাৰ বিয়া চিয়া পাতিলে ল'ৰা ছোৱালী ঘৰৰ পৰা চাব, যোগাযোগ কৰিব, ছোৱালী চাই দিব, কিবা কৰিব, বা ল'ৰাটোক ছোৱালীজনীৰ কাৰণে দৰা চাব, এটা ক্ৰমবৰ্ধমান এটা আছিলে, এটা সামাজিক ৰীতি নীতি টাইপৰ এটা সামাজিক প্ৰথা আছিলে, পৰম্পৰা। এতিয়া তেনেকুৱা নোহোৱা হ'ল। এতিয়া ল'ৰাই নিজে ছোৱালী চাব, ছোৱালীয়ে নিজে দৰা চাব, বা এজনৰ পাছত আনজন, এজনৰ পাছত আনজন, এনেকুৱা ধৰণৰ বদলাই থকাৰ এটা প্ৰৱণতা আৰু এটা কুসংস্কৃতি আৰু নিজৰ একক ব্যক্তিগত তেওঁলোকৰ স্বাধীনতাক লৈ আজিকালি এইবোৰ স্বাধীনতালৈ বেছি গুৰুত্ব দিয়া হৈছে। আৰু ইয়াৰ আৰু এটা কাৰণ আছে, এটা লিভ ইন থকা বুলি কয়, যিটো লিভ ইন এই বস্তুৰ পৰা, এই প্ৰথাটোৰ পৰা প্ৰভাৱত মানুহৰ সামাজিক মানসিকতা সলনি হৈ পৰিছে। আৰু এই বেয়া এটা ব্যাধি, বেয়া প্ৰথা সৃষ্টি হৈছে, এটা বেয়া সংস্কৃতি, আৰু এইটোৰ পৰা আমাৰ মানসিকতা সলনি হ'বলৈ ধৰিছে। আৰু তৃতীয়তে হ'লে সময়ৰ অভাৱ। আজিকালি মানুহৰ সময়ৰ অভাৱ হৈ পৰিছে। প্ৰতিজন ব্যক্তিৰ বা প্ৰতিজন পুৰুষে হওক, নাৰীয়ে হওক, তেওঁলোকে বিভিন্ন কামত ব্যস্ততা থাকে। পুৰুষজনে কিবা চাকৰি তাকৰি বা যোৱা ব্যৱসায় কৰাত তাত ব্যস্ততা থাকে, আৰু তাৰ সুযোগত ধৰক তাৰ অজুহাত দেখুৱাব তেওঁৰ মহিলাগৰাকীয়ে, যে তেতিয়া তেওঁলোকে এই সময়খিনি পাৰ কৰিবৰ কাৰণে তেওঁলোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি তেওঁলোকে বিভিন্ন বেলেগ মানুহৰ লগত যোগাযোগ কৰিব, আৰু তাৰ ফলত এই বেলেগ ব্যক্তিৰ লগত পৰকীয়া প্ৰেমত পৰাৰ এটা বৃদ্ধি পাই যায়। এই সময়খিনিৰ কাৰণে কিন্তু এইটো আমি যে নিজকে কণ্ট্ৰল কৰি ৰাখিব লাগে, যে প্ৰতিজনৰ সেই বস্তুটো অভাৱ হৈ পৰিছে। আৰু মানসিক ভাৰসাম্য হেৰাই পৰিছে আজিকালি মানুহৰ। মানসিক অসন্তুষ্টি, প্ৰতিজনৰ প্ৰতি অসন্তুষ্টি, ইজনে সিজনক ভাল নাপায়, ইজনৰ প্ৰতি সিজনৰ আত্মসন্মান নাই, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নাই। যেতিয়া শ্ৰদ্ধা নাথাকিব, তেতিয়াহ'লে তাত কোনো মৰম চেনেহ বা নিজৰ বিশ্বাস একাগ্ৰতা এইবোৰ কমি আহিব। সেইকাৰণে প্ৰতিজনৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব, তাৰ প্ৰতি গুৰুত্ব থাকিব লাগিব, ইজনৰ প্ৰতি সিজনৰ। আৰু এনেকুৱা মানসিক অশান্তি তেতিয়া এই সম্পৰ্ক ইজনে সিজনৰ প্ৰতি অশান্তি, সিজনে সিজনৰ প্ৰতি অশান্তি, তেতিয়া তেওঁলোকে আৰু বেলেগ বাহিৰৰ মানুহৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰে। আৰু তেতিয়া এই বাহিৰৰ বেয়াৰ এটা পৰকীয়া প্ৰেম বুলি কয় যিটো কৈছে, তাৰ সেই পথাৰখনত ভৰি দিয়ালৈ বাধ্য হৈ পৰে। আৰু ব্যক্তিগত কাৰণ আছে। কিছুমান মানুহৰ নিজৰ স্ব-ইচ্ছা, ব্যক্তিগত ইচ্ছা, অসন্তুষ্টি, কিছুমানে তেওঁক বেছিকৈ বিচাৰি ফুৰে সময়ত, কিন্তু তেওঁ নাপায়, সময় দিব নোৱাৰে বা তেনেকুৱা। আৰু এইবোৰ কাৰণে আৰু নিজৰ ব্যক্তিগত নিজৰ সম্পৰ্কৰ প্ৰতি যি উত্তেজনা আৰু নতুনত্ব, কিছুমান মানুহে নতুনত্ব বিচাৰি ফুৰে, নিজৰ চব থকাৰ পাছতো আৰু বেলেগ বিচাৰি ফুৰে।
আৰু এনেকুৱা যাৰ ফলত এটা বেয়া সংস্কৃতি আৰু তেওঁৰ বাহ্যিক সম্পৰ্কলৈ লৈ যায় আৰু ইয়াত এইখন বেয়াৰ পথাৰত খোজ দিবলৈ নিজেই তাত সোমাই পৰে। আৰু সামাজিক মাধ্যমৰ প্ৰভাৱ মই আগতেই বাৰে বাৰে কৈয়ে আছোঁ। সামাজিক মাধ্যম আমাৰ কিছুমান নিউজ পৰ্টেল হওক, সামাজিক মাধ্যম যি নহওক বা ইয়াৰ পৰা টিভি হওক, আমাৰ ইমান এই সামাজিক মাধ্যমবোৰত আজিকালি চব বিশেষকৈ বেয়া প্ৰভাৱটো তাত বেছিকৈ দেখা যায়। গতিকে বেয়া কোনোবা মৰিছে, কিবা হৈছে, কিবা কৰিছে, বেয়া কাম কৰিছে, সেইটো প্ৰকাশ পায় ফটককৈ। আৰু আজিকালি চিনেমা চিৰিয়েলবোৰত কোনো তাৰ বিশেষত্ব নাথাকা হৈ পৰিছে। চব বেয়া বস্তুবোৰেই দেখাই থাকে বেছিকৈ। যে এজন পুৰুষে 10জনী 15জনী বিয়া পতা, এজনী মাইকী মানুহে এটাৰ পাছত এটা পুৰুষ সলাই থকা, তেনেকুৱা ধৰণৰ নাটকবোৰ চিনেমাবোৰ দেখাই পাই থাকে। আৰু তেনেকুৱা ধাৰাবাহিক চিৰিয়েলবোৰ ওলাই আছে। এইবোৰ প্ৰেমৰ যিবোৰ চিৰিয়েল, এইবোৰ পৰকীয়া প্ৰেম কৰি থকা, কিবা কিবি, এজন পুৰুষ থকাৰ পাছত আৰু 2-3জনৰ লগত ঘূৰি ফুৰা, এনেকুৱা চিৰিয়েলত যিবোৰ দেখাই থাকে আৰু তাকে আমাৰ মানুহবোৰে চাই তাকে তাৰ প্ৰতি প্ৰভাৱিত হৈ তেওঁলোকে এই বেয়া পথাৰখনত ভৰি দিয়ে আৰু নিজেও তেনেকৈ বাস্তৱ জীৱনত তেওঁ নিজে কৰিবলৈ আগবাঢ়ি যায়। আৰু ইয়াত এইটো তেওঁ নিজেই সুস্থ সবল যেতিয়া মগজ নাথাকিব, তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব। আৰু এইটোৱে হ'ল আমাৰ সামাজিক মাধ্যমৰ প্ৰভাৱ আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰ ওপৰত পৰিছে। আৰু ইয়াৰ পাছতে সমাধানৰ দিশৰ যিটো খোজ ইয়াত দিবলৈ হ'লে আমি প্ৰতিজন ব্যক্তিগত ব্যভিচাৰ বা কৰ্মবৰ্ধন প্ৰৱণতা ৰোধ কৰিবলৈ সামাজিক নৈতিক শিক্ষা আৰু পাৰিবাৰিক মূল্যবোধৰ দৃঢ়তা, সুস্থ যোগাযোগৰ প্ৰভাৱৰ প্ৰয়োজন আছে। আৰু প্ৰতিজন মানুহে সুস্থ সবল হ'ব লাগিব, প্ৰতিজনৰ প্ৰতি দায়বদ্ধতা হ'ব লাগিব আৰু প্ৰতিজনে গুৰুত্ব দিব পাৰিব লাগিব। তেতিয়াহে আমি এই সমাজত মজবুত কৰি ৰাখিব পাৰিম আৰু এই বেয়া কুসংস্কৃতিৰ পৰা তাক পৰিত্যাগ কৰিব পৰা যাব। আৰু এই যিটো পৰকীয়া প্ৰেমৰ অনৈতিক প্ৰেম আৰু বিশ্বাসৰ ভেটি শক্তিশালী হৈ গৈ আছে, তাক অনৈতিক কাৰ্যবোৰ তাক ধ্বংস কৰিব লাগিব আমি। আৰু ইয়াৰ কাৰণে আমি মজবুত হ'ব লাগিব, আমি একাগ্ৰতা আৰু আমি সমাজত একেলগে সকলোৱে থিয় দিব লাগিব। আজি এইখিনি পৰকীয়া প্ৰেমৰ ওপৰত মই কিছু কথা ক'লোঁ। এইখিনি কথা কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত ক'ব। আৰু যদি বিষয়টো বা কথাখিনি যদি অলপ গ্ৰহণযোগ্য বুলি ভাবিছে, ভাল লাগিছে, তেনেহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।